নমস্কাৰ। আজি ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ ঢেকীয়াজুলিবাসী ৰাইজক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিহু ভৱন প্ৰাংগণত ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বৰঙণি কুপনৰ শুভ উন্মোচনী অনুষ্ঠান আছিল আৰু আজি এই বৰঙণি কুপন শুভ উন্মোচনী অনুষ্ঠানত বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত হৈ তেওঁলোকে আজি বৰঙণি কুপন সংগ্ৰহ কৰিলে আৰু এই বৰঙণি কুপন সংগ্ৰহ আজিৰ দিনত ১,১০,০০০তকৈ অধিক হ'ল। এয়া আমাৰ ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনৰ কাৰণে এটা শুভ লক্ষণ আৰু আমি আশা কৰিছোঁ আমি বৰঙণি কুপন এইবেলি ১০,০০০, ৫,০০০, ৩,০০০, ২,০০০, ১,০০০, ৫০০ আৰু ২০০ টকাকৈ আমি বৰঙণি কুপনৰ আমি ধাৰ্য কৰিছোঁ আৰু যিসংখ্যক সদাশয় ৰাইজে এনেধৰণৰ এই বৰঙণি কুপনসমূহ সংগ্ৰহ কৰি আমাক আৰ্থিক সহযোগিতা আগবঢ়াই আমাৰ ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি যাতে সাফল্যমণ্ডিত কৰি তোলে তাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু এইবেলি আপোনালোকক জনাবলৈ পাই আমি সুখ অনুভৱ কৰিছোঁ যে আমি ৪ দিনীয়াকৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰিছোঁ। ১৫, ১৬, ১৭, ১৮ এপ্ৰিল আৰু ১৮ এপ্ৰিল তাৰিখে আমি ইতিমধ্যেই আমি নিমন্ত্ৰণ কৰিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় গায়ক দিক্ষু শৰ্মা। তেখেতে আমাৰ সংগীত অনুষ্ঠানত সাংস্কৃতিক সন্ধিয়াত তেওঁ মুখ্য গায়ক হিচাপে অংশগ্ৰহণ কৰিব, এগৰাকী জনপ্ৰিয় গায়ক আৰু জনপ্ৰিয় গায়কগৰাকীৰ লগতে আমি আমন্ত্ৰণ কৰিছোঁ বেহাৰবাৰী আউটপোষ্ট খ্যাত দুগৰাকী জনপ্ৰিয় কৌতুক শিল্পী, দুগৰাকী জনপ্ৰিয় হাস্যৰস যোগোৱা শিল্পী কে আৰু মোহন। ইতিমধ্যে অসমবাসীয়ে কে মোহনৰ যি হাস্যৰসাত্মক যাদুৰে তেওঁলোকে মোহাচ্ছন্ন কৰি তোলে সকলোকে, আমি তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ সকলো ৰাইজে বৰঙণি কুপন সংগ্ৰহ কৰাৰ লগতে আগন্তুক যি আমাৰ বিহুখনি আহি আছে এই বিহুখনিত সকলোৱে সহায় সহযোগিতা আগবঢ়াই কেন্দ্ৰীয় ৰঙালী বিহুখনি সাফল্যমণ্ডিত কৰি তোলে তাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।